পানবাৰী গৃহৰ প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে অচিনাক্ত ব্যক্তিয়ে লাভ কৰিলে হাজাৰ হাজাৰ টকা। নাৰায়ণপুৰ পানবাৰী গাঁও পঞ্চায়তত অনুষ্ঠিত সামাজিক হিচাপ নিৰীক্ষণ গাঁও সভা। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পানবাৰী গাঁও পঞ্চায়তত সংঘটিত হয় এক আজব কাহিনী। আজি পানবাৰী গাঁও পঞ্চায়তত অনুষ্ঠিত সামাজিক হিচাপ নিৰীক্ষণ শীৰ্ষক গাঁও সভাত ওলাই পৰে পঞ্চায়ত কৰ্মচাৰীৰ জুলুঙা মেকুৰীৰ ব্যক্তিকেন্দ্ৰিক স্বভাৱ চৰিত্ৰ। কেইদিনমানৰ পূৰ্বে পানবাৰী গাঁও পঞ্চায়তত জিআৰএছ হিচাপে চাকৰি কৰি যোৱা কৃষ্ণ নেওগৰ নেতৃত্বত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে কিছুমান অচিনাক্ত ব্যক্তিৰ নামত সোমোৱাই হাজাৰ হাজাৰ টকা। কিন্তু এই কথা পঞ্চায়তৰ কোনো হিতাধিকাৰীয়ে গমেই নাপায়। কিন্তু আজি পঞ্চায়তটোলৈ অহা দুগৰাকীকৈ হিচাপ পৰীক্ষকে বিষয়টো অৱগত কৰাত হতভম্ব হয় হিতাধিকাৰীসকল, যাৰ বাবে গাঁও সভাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। অৱশ্যে বিষয়টো সামৰণি পৰাত পৰৱৰ্তী কাৰ্যসূচী MGNৰেগা আঁচনি আৰু 15 নং বিত্তীয় শিতানৰ ওপৰত আলোচনা কৰে। স্থানীয় সমাজকৰ্মী তুলসী দলিৰ সভাপতিত্বত আয়োজন কৰা গাঁও সভাত পঞ্চায়ত সচিব ইলা শইকীয়াই আঁত ধৰাৰ লগতে হিচাপ পৰীক্ষক স্মৃতি শিখা গায়ন আৰু মনিন পেগুৱে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আমাৰ MGNৰেগাটো আপোনালোকে সকলোৱে জানে, চবেই জড়িত হৈ আছে। ক'বলগীয়া আছে আমি নাভাবোঁ, তথাপিতো আপোনালোকে এতিয়া গম পাইছে MGNৰেগাত আমাৰ PMAYৰ লগত এটা কনভাৰ্জেঞ্চি স্কিম চলে আৰু MGNৰেগা ডাইৰেক্টলি আমি কমিউনিটি স্কিম বা IDS স্কিম লৈ পেলাই MGNৰেগাটো চলি আছে, বা বেলেগ লাইন ডিপাৰ্টমেণ্টৰ লগতো কনভাৰ্জেঞ্চি হৈ পেলাই আমাৰ স্কিমটো চলে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগত আপোনালোক বা বিভিন্ন কাৰণত তেওঁলোকে অজ্ঞতাৰ ফলত পঞ্চায়তৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ নহয় বা আপোনালোকৰ মই প্ৰথমে ক'ব বিচাৰিছোঁ যিখন মহাত্মা গান্ধী এনৰেগা আঁচনি, তাতে আপোনালোকৰ ৱেজত যোৱা বছৰত খৰচ হৈছে 1,52,313 টকা। তাৰপিছতে মেটেৰিয়েলছত খৰচ হৈছে 22,77,048 টকা। টোটেল খৰচ হৈছে 1,23,29,361 টকা। ৱেজত মানে যিখিনি জব কাৰ্ডত মানুহে পইচা পায় সেইখিনি পাইছে 1,05,02,313 টকা। এই পইচাখিনি মানুহৰ জব কাৰ্ডত গৈছে আৰু টোটেল মেটেৰিয়েলছৰ সৈতে মিলাই গৈছে 1,23,29,361 টকা। তাৰপিছত আপোনালোকৰ PMAY হাউচ চেংচন হৈছে 45টা ন, 45টা হাউচ চেংচন হৈছে আৰু 235 জন বেনিফিচিয়াৰীয়ে চেণ্ট্ৰেলৰ যিখিনি আমাৰ এছিষ্টেণ্ট প্ৰগ্ৰেম আছে ন, বৃদ্ধ বিধৱা আৰু বিকলাংগ পেঞ্চন পাই আছে তেওঁলোকে। 24-25 বিত্তীয় বৰ্ষত 5,66,000 টকা আনটাইড গ্ৰাণ্টত খৰচ হৈছে। আনটাইড গ্ৰাণ্টত আহিছে কিন্তু সিমানটো খৰচ হোৱা নাই, আপোনালোকৰ এক্সপেণ্ডিচাৰ কম হৈ আছে ন। আৰু টাইড গ্ৰাণ্টত 8,49,000 আহিছে, মানে আমাৰ টাইডত 60% আৰু আনটাইডত 40% খৰচ হয়তো। তাৰপিছত ছেকেণ্ড ইনষ্টলমেণ্টত আনটাইডত আহিছে 5,64,000 টকা আৰু টাইডত আহিছে ছেইম এমাউণ্ট আহিছে 8,49,000 টকা। এইখিনি হৈছে যোৱা বছৰৰ আপোনালোকৰ খৰচ। আৰু আমি এটা প্ৰতিবেদন প্ৰস্তুত কৰি আনিছোঁ, আপোনালোকক জনাইছোঁৱেই এটা প্ৰতিবেদন প্ৰস্তুত কৰি আনিছোঁ, যিখিনি নেকি আপোনালোকৰ আগত এতিয়া পাঠ কৰিব ওলাইছোঁ। ইয়াৰে ফাৰ্ষ্ট প্ৰতিবেদনটো হৈছে মহাত্মা গান্ধী এনৰেগা বিষয়ক। এইটো হৈছে কাম কমপ্লিট হোৱা নাই ফৰ এ লং টাইম, মানে কামটো এক্সিকিউট হৈ আছে কিন্তু কমপ্লিট হোৱা নাই, যিটো হাৰত বস্তুটো হ'ব লাগে তেনেকৈ হোৱা নাই। সেইটো MGNৰেগা কামটোৰ নাম হৈছে অন্যায় পোৱা কথা নাই, কাৰণ তেওঁলোকে চাগে আমাৰ পৰা 2 টকা 3 টকা পইচা নাপায়, সেইকাৰণে তেওঁলোকে দিবলৈ মন নকৰে। তালৈ বোলেতো তেওঁ কামেই নকৰে, তেওঁ কোনো কাৰণত কাম নকৰে। এদিন মই তাত ভিডিঅ'
বাইদেউ ক'ব লাগিব ভিডিঅ' বাইদেৱে এতিয়া দায় কৰা মন্তব্য আপোনালোকে যাক ক'ব লাগে তাক কওক মই তেতিয়া কৈছিলোঁ সদনত এদিন মিটিং হৈছিলে আৰু মিটিঙত নাৰায়ণপুৰৰ পৰা গোপাল গোৱালা ৰিপৰ্ট এন টাইম 24 নিউজ